সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 8 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, ৰাত্ৰি 8:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:53। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰ বৰ্ণ, মনুষ্য গণ হ'ব সাপৰ অস্থি, মাহেন্দ্ৰ যোগ অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:15 পৰা 3:36। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:20 পৰা 10:31। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কমিব পাৰে, কিন্তু এওঁলোকৰ মনত আজি আনন্দ বৃদ্ধি পাব। বিভিন্ন কাৰণত তেওঁলোকক আজি আনন্দিত হৈ থকা দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব, গতিকে ধনৰ বৰ বিশেষ অভাৱ নহয়। লগতে আজি ঘৰলৈ কোনো সন্ধিয়াৰ ভাগত আলহী নতুবা কোনো প্ৰিয় ব্যক্তিৰ আগমন হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা খং ৰাগৰ পৰিমাণ অকণমান বাঢ়িব পাৰে। হয়তো প্ৰিয়জনৰ খং আজি অকণমান বৃদ্ধি পাব পাৰে। বাকী আজি চেষ্টাত আপুনি চাকৰি বাকৰি নতুবা চেষ্টাত আপুনি আজি কৰ্মপ্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। অকণমান চেষ্টা কৰক, সেই চেষ্টাই আজি আপোনাক কৰ্মপ্ৰাপ্তিত কিছু সহায় কৰিব। বাকী মন পচন্দৰ কামহে কৰা দেখা যাব। অৱশ্যে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে আজি মেঘ ৰাশিৰ ব্যক্তিসকল ঘৰলৈ উভতি অহা দেখা যাব। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰো অকণমান সম্ভাৱনা আছে। কোনোবা ব্যক্তিয়ে আপোনাক সৰু সুৰা উপহাৰ হয়তো দিব পাৰে। বাকী অৱশ্যে দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলে যদি ভৱিষ্যতৰ বাবে কিবা পৰিকল্পনা কৰি আছে, আজি আনৰ আগত নক'ব, গোপনীয় কৰি ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। আনক ক'লে হয়তো সেই আপোনাৰ কাম হয়তো বিফল হ'ব পাৰে। কিন্তু খৰচ আপুনি ভবাতকৈ অকণমান বাঢ়িব। ক'ৰবাত আপুনি ভবাতকৈ খৰচ বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। লগতে আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ নতুবা উপদেশো হয়তো আজি পাব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত আজি নেতৃত্ব ল'ব পাৰিব। আপুনি কোৱা কথাবোৰ আজি কৰ্মক্ষেত্ৰত সকলোৱে মানি চলাও দেখা যাব। ভাতৃভক্তিৰ সৈতে লগ হৈ চিনেমা চাবলৈ নতুবা ক'ৰবাত ফুৰিবলৈ যোৱাও দেখা যাব। আজি ৰাশি ব্যক্তিসকলৰ দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। অৱশ্যে সন্ধিয়াৰ সময়খিনি গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি দেখা পোৱা মতে অতি সুন্দৰ হৈ পৰিব। আজি ঘৰত কিবা মাংগলিক কাম আৰম্ভ হ'ব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত
কিছু হয়তো নতুনত্বৰ যোগ আহি পৰিব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে আজি নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰ বিশেষ চেষ্টা কৰিব, কিয়নো হঠাৎ খঙৰ পৰিমাণ বাঢ়িব পাৰে। গতিকে কিছু নিজক নিয়ন্ত্ৰণ ৰাখিব। অৱশ্যে খোলা মনেৰে সকলোৰে সৈতে কথা বতৰা কোৱাও দেখা যাব। আৰু বিশেষভাৱে ক'ৰবাত যদি ধন ইনভেষ্ট কৰে নতুবা ধন আজিৰ দিনটোত খৰচো কৰে, তেতিয়াও আপোনাৰ কিছু পৰিমাণে সদায় লাভ হ'ব। আজি কোনোবা বন্ধুৱে হয়তো নিমন্ত্ৰণ দিব পাৰে, নতুবা ক'ৰবাত যদি যাম বুলি ভাবি আছিল তেনে ঠাইলৈ আজি যোৱাৰো সম্ভাৱনা যথেষ্ট আছে। কোনো ব্যক্তিৰ কিবা কথাই আপোনাৰ উৎসাহ আৰু অকণমান বৃদ্ধি কৰিব। বন্ধুত্বত সুদৃঢ়তা আহিব, লগতে খুব দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব। লগতে আজি কিবা পজিটিভ কামত অংশগ্ৰহণৰো পূৰ্ণ সম্ভাৱনা আছে। আজৰি সময়ত চিনেমা চোৱা নতুবা সংগীতৰ প্ৰতি অকণমান ৰুচি বাঢ়িব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি মনে বিচৰা ধৰণৰ কামহে কৰা দেখা যাব। যিকোনো কামত তেওঁলোকৰ সিমান আজি মন নবহে, মনে বিচৰা ধৰণৰ কামত আগভাগ লোৱা দেখা যাব। সুস্বাদু ভোজন খোৱাৰ সুবিধা ক'ৰবাত পাব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ আজি সৰু সুৰা যাত্ৰা নতুবা সৰু সুৰা ভ্ৰমণৰ যোগ আছে। আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ বিগত দিনত যদি কিবা বেমাৰ আজাৰ চলি আছিল, স্বাস্থ্য যদি দুৰ্বল হৈ আছিল, আজি সেই বেমাৰ আজাৰসমূহ নোহোৱা হ'ব আৰু স্বাস্থ্যত কিছু উন্নতি হ'ব। কিন্তু যিকোনো কাম লৰা ধপৰাৰ মাজত নকৰাটোৱে ভাল হ'ব, কিয়নো এওঁলোকে আজি খৰতকীয়াকৈ কামবোৰ কৰিব বিচৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত কোনো পৰিয়ালৰ সদস্যৰ আপুনি সহায় নতুবা অন্য কোনোবা ক্ষেত্ৰত আপুনি ছাপোৰ্ট কৰিবলগীয়া হ'ব পাৰে। আজি দিনটো বেছি সময় বন্ধুৰ সৈতে পাৰ কৰাৰ বাবে কিবা কৰিবলগীয়া কাম আধৰুৱা হৈ ৰ'ব পাৰে। আজি প্ৰেমৰ ফালৰ পৰাও দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব, কিন্তু খৰচ আপুনি অকণমান বেছিকৈ কৰা দেখা যাব। বিগত দিনৰ তুলনাত আজি খৰচৰ মাত্ৰাটো অকণমান বাঢ়িব। আজি সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা সুন্দৰ হৈ পৰিব। কোনোবা বহুদিন লগ নোপোৱা কোনোবা বন্ধু নতুবা কোনোবা ব্যক্তিকো আপুনি আজি লগ পাব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধি বৃদ্ধিৰ লগতে এওঁলোকৰ বিশেষভাৱে পঢ়া শুনা কৰিও এওঁলোকে আজি আনন্দ উপভোগ কৰা দেখা যাব। গতিকে পঢ়াটো কিছু মন বহিব। আজি বিশেষভাৱে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত উন্নতি হ'ব, লগতে নিজৰ সৌন্দৰ্যৰ প্ৰতি যথেষ্ট গুৰুত্ব আৰু যথেষ্ট খৰচ কৰক দেখা যাব। আজি আনৰ সহায় নোলোৱাকৈ নিজেই কিছু ধন উপাৰ্জন কৰা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। লগতে আজি কোনো সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা কিবা খবৰ হয়তো আহিব পাৰে। আজি প্ৰেমৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। আত্মবিশ্বাসো কিছু কমিব পাৰে, গতিকে যিমান পাৰে আত্মবিশ্বাস বৃদ্ধি কৰে সিমানেই আপোনাৰ দিনটো সুখময় হৈ পৰিব। আজি এই ৰাশি ব্যক্তিসকলে হয়তো কোনোবা ব্যক্তিক সহায় কৰিবলগীয়া প্ৰয়োজনীয় সময়ত হ'ব পাৰে, কিন্তু কাজিয়া পেচালৰ পৰা দূৰত থাকিব। কাজিয়া পেচালত আপুনি মাত নিদিয়াটোৱেই ভাল হ'ব। লগতে হয়তো প্ৰিয়জনে কোনো কথাক লৈ আপোনাক সন্দেহ কৰিব পাৰে। ইয়াৰ বাহিৰেও এই ৰাশি ব্যক্তিসকলৰ আকস্মিক উন্নতি, আকস্মিক কিবা কাম সুকলমে হোৱাৰো সম্ভাৱনা যথেষ্ট আছে। যি কাম আপুনি ভবা নাছিল সেই কাম আকস্মিকভাৱে হয়তো আজি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবেও আজি শিক্ষা ক্ষেত্ৰত কিবা ভাল খবৰ অহাৰ কিছু সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা এই সিংহ ৰাশি ব্যক্তিসকলৰ থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত যোৱা দেখা যাব আৰু মন পচন্দৰ কাম এওঁলোকে কৰা দেখা যাব। আজি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা নতুন নতুন কথা শিকিব পাৰিব। অৱশ্যে ধন অদৰকাৰী ক্ষেত্ৰত খৰচ হ'ব পাৰে। আজি য'ত কৰিব নলগীয়া ক্ষেত্ৰত ধন এওঁলোকে খৰচ কৰা দেখা যাব। আজি বন্ধু নতুবা প্ৰিয়জনৰ পৰা আপুনি সহায় সহযোগিতা প্ৰয়োজনীয় সময়ত লাভ কৰিব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত কোনো
অচিনাকি ব্যক্তিৰ ফালৰ পৰা সহায় হয়তো লাভ কৰিব পাৰে। আজি অধিক সময় ঘৰৰ পৰা বাহিৰতেই পাৰ হ'ব, গতিকে ঘৰত যদি অহাৰ ইচ্ছা থাকিব তথাপি আপুনি ঘৰৰ বাহিৰতহে দিনটোৰ বেছি সময় পাৰ কৰিব লাগিব। আজি সন্ধিয়া হয়তো দিনটোৰ গোটেই সন্ধিয়াৰ সময়খিনি আপোনাৰ দিনটোৰ ভিতৰতে অকণমান অপব্যৱহাৰ হ'ব পাৰে। দিনটো আপোনাৰ সুকলমে ভাল কামতে ব্যৱহাৰ হ'ব, কিন্তু সন্ধিয়া কিবা কৰিব নলগীয়া কামত আপুনি ব্যস্ত থাকিবলগীয়া সম্ভৱ পাৰে। আজি বিশেষকৈ আনৰ ওপৰত সন্দেহ হয়তো উপজিব পাৰে, কিবা কাৰণবশতঃ কোনোবা ব্যক্তিয়ে যিহেতু আপোনাক আজি ঠগাব পাৰে, গতিকে কিছু সতৰ্ক হৈ চলাটো ভাল হ'ব। বিদ্যাৰ্থীসকলৰ আজি শুভ খবৰ আহিব ক'ৰবাৰ পৰা। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি দেহৰ কোনো অংশত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে, বিশেষকৈ দাঁতৰ বিষ নতুবা সৰু সুৰা পেটৰ বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে কিছু স্বাস্থ্যৰ যত্ন ৰাখিব। আজি অতি সহজতে ধন একত্ৰিত কৰিব পাৰিব। ধন উপাৰ্জনৰ নতুন নতুন পথ মুকলি হোৱা দেখা যাব। পুৰণা ক'ৰবাৰ পৰা পাবলগীয়া ধন প্ৰাপ্তিৰো অকণমান সম্ভাৱনা আছে। নতুন পৰিকল্পনা আজি সফল হ'ব। ধন উপাৰ্জন কৰাৰ ইচ্ছাও আজি বৃদ্ধি পোৱা দেখা যাব, কিন্তু এই ৰাশি ব্যক্তিসকলে আজি নিজৰ খং নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। খঙে অকণমান হয়তো ক্ষতি কৰিব পাৰে। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো সুন্দৰভাৱে পাৰ হ'ব। লগতে নতুন কোনোবা চিনাকি ব্যক্তিৰ সৈতে হয়তো যোগাযোগ হ'ব পাৰে। নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি আজি হ'ব পাৰে। আজি পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা কৰাটো বিশেষভাৱে লাভপ্ৰদায়ক, আৰু বিশেষভাৱে এই ৰাশি ব্যক্তিসকলে আজি যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। বিশেষকৈ সম্পত্তিৰ আগমনৰ সম্ভাৱনা অকণমান দেখা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কিয়নো পঢ়াত গুৰুত্ব অকণমান কমিব পাৰে এই তুলা ৰাশি ব্যক্তিসকলৰ। বাকী কিন্তু দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 7 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি পাৰিলে নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। লগতে ব্যৱসায়ত নতুন উন্নতি, ব্যৱসায়ত নতুন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ আজি দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি এনে কোনো ঠাইৰ পৰা নিমন্ত্ৰণ আহিব পাৰে, যি ঠাইৰ পৰা নিমন্ত্ৰণ আহিব বুলি আপুনি কেতিয়াও ভবা নাছিল, তেনে ঠাইৰ পৰা নিমন্ত্ৰণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কোনোবা ব্যক্তি আজি কৃতজ্ঞতা দিব, গতিকে আপোনাৰ দিনটো সকলো ফালৰ পৰা শুভ দেখা পোৱা গৈছে। প্ৰিয়জনৰ হয়তো সঘনাই মনত পৰি থাকিব পাৰে। প্ৰিয়জনৰ পৰা দূৰত্ব আজি অকণমান বঢ়া দেখা যাব, কিন্তু এই ৰাশি ব্যক্তিসকল আজি খুব দায়িত্বশীল আৰু বিশেষকৈ স্পষ্টবাদী হোৱা দেখা যাব। স্পষ্টভাৱে কথা বতৰা কোৱাৰ বাবেই সমাজত লোকপ্ৰিয়তা বাঢ়িব। নিজৰ ক্ষমতাসমূহ আজি বৃদ্ধি পাব, যাৰ বাবে ক্ষমতাৰ বাবে হয়তো সমাজত সকলোৱে মান সন্মান আজি কৰা দেখা যাব। সৰু সুৰা যাত্ৰা কৰিবলগীয়াও হ'ব পাৰে। যাত্ৰা কৰিলে কিন্তু অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে, কিন্তু দিনটো আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। আজি শিক্ষাৰ্থীসকলৰো কিছু নতুন কথা শিকাৰ ইচ্ছা বাঢ়িব, কিন্তু এই ৰাশি বিবাহিতসকলৰ বাবে দিনটো আজি মধুৰভাৱে পাৰ হ'ব। শুভ সংখ্যা লগতে দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰক। আজি যদি আনক কৰিব দিয়ে সেই কাম হয়তো নহ'ব পাৰে, নতুবা সেই কামত কিছু পলম হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰলৈ হয়তো ধন বিচাৰি আহিব পাৰে। আপুনি ধন আনক দিবলগীয়া হ'ব পাৰে। লগতে সন্ধিয়াৰ সময়ত কোনোবা আলহী নতুবা কোনো ওচৰ পাজৰ ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। হয়তো প্ৰিয়জনে আপোনাৰ খৰচৰ মাত্ৰা অকণমান বঢ়াব পাৰে, কিন্তু চেষ্টাত কষ্টত আজি সফলতাৰ প্ৰাপ্তিৰ বিশেষ সম্ভাৱনা আছে। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে ভ্ৰমণ যাত্ৰা নতুবা ক'ৰবাত ঘূৰা ফুৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাত কিবা কাৰণবশতঃ আপুনি যাব লগা হয়তো হ'ব পাৰে। বাকী এওঁলোকৰ শিক্ষামূলক ভ্ৰমণ, শিক্ষামূলক যাত্ৰাৰো আজি সম্ভাৱনা আছে। আজি
প্ৰিয়জনৰ বাবে কিবা আকস্মিক ভাল খবৰ আপোনাৰ ঘৰলৈ আহিব পাৰে। কিন্তু এওঁলোকৰ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। কিন্তু ধন কোনোবা নহয় কোনোবা ক্ষেত্ৰত তেওঁলোকৰ আজি খৰচ হোৱাও দেখা যাব। আজি যিকোনো কাম এওঁলোকে খৰতকীয়াকৈ ল'ৰা ধপৰাৰ মাজত কৰিব বিচৰা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বাঢ়িব, সকলো ক্ষেত্ৰত সাহস আৰু দক্ষতা বিশেষভাৱে বৃদ্ধি পোৱা দেখা যাব। নতুন কোনোবা ব্যক্তিৰ সৈতে সম্বন্ধ গঢ়ি উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি ক'ৰবাৰ পৰা কিবা শুভ খবৰ আপুনি পাব পাৰে। আজি কৰ্মক্ষেত্ৰত হয়তো নতুন নতুন টেকনিক এওঁলোকে ব্যৱহাৰ কৰাও দেখা যাব। নতুনভাৱে এওঁলোকে কিবা কাম আজি আৰম্ভ কৰা দেখা যাব। কিন্তু কৰ্মক্ষেত্ৰত অকণমান পৰিৱৰ্তন হ'ব। একেটা ঠাইতে হয়তো আপুনি থাকি কাম নকৰি বেলেগ বেলেগ ঠাইত গৈ আপুনি কাম কৰা দেখা যাব। আজি যি সমস্যা নাহক কিয় সেই সমস্যাসমূহ অতি সোনকালে সমাধান হ'ব। তাৰ সমাধানৰ পথ বিচাৰি পাব। আজি সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। আজি ঘৰত কিবা চাফ চিকুণ কৰা, ঘৰৰ কিবা মেৰামতি কৰা, এনেধৰণৰ কামতো এওঁলোকক আজি খুব ব্যস্ত থকা দেখা যাব। তেনেধৰণৰ কামো হয়তো কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই মকৰ ৰাশি ব্যক্তিসকলৰ শিক্ষাৰ্থীসকলৰ আজি নতুন কিবা কিতাপ হয়তো ক্ৰয় কৰি অনা ঘৰলৈ দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি আনৰ সৈতে কথা কোৱাৰ সময়ত হয়তো অকণমান মনত ভয়, শংকা এনেধৰণৰ কিছু পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। গতিকে আত্মবিশ্বাস যিমান পাৰে বৃদ্ধি কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি কিবা বয় বস্তু এওঁলোকে ঘৰলৈ ক্ৰয় কৰি অনাও দেখা যাব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত যদি পৰিয়ালৰ হৈ ক'ৰবাত ধন দিবলগীয়া আছিল তেনেধৰণৰ ধনসমূহ এওঁলোকে আজি পৰিশোধ কৰা দেখা যাব। আজি প্ৰিয়জনৰ কোনো পুৰণি কথাই অকণমান মনত হয়তো উথল পুথল লগাব পাৰে। গতিকে তেনেধৰণৰ কিবা কথা মনত আজি পৰিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ অনাগত দিনত সফলতা প্ৰাপ্তিৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আজিৰ পৰা বিশেষভাৱে আপুনি যদি যিকোনো কামৰ আৰম্ভ কৰে তেতিয়াহ'লে অনাগত দিনত আপুনি কিবা ভাল খবৰ পাব পাৰে। সন্ধিয়াৰ সময়ত যদি আপোনাৰ ঘৰৰ পৰা বহু দূৰত কোনো আলহী নতুবা কোনো ঘৰৰ সদস্য থাকে তেতিয়াহ'লে তেনে ব্যক্তিৰ পৰা কিবা খবৰ আজি আহিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰো সম্ভাৱনা আছে। ঘৰত কোনো ব্যক্তিয়ে হয়তো আপোনাক হঠাৎ উপহাৰো কিবা দিব পাৰে। কিন্তু এওঁলোকৰ বিদ্যাৰ্থীসকলৰ বাবে দিনটো অকণমান মধ্যম, পঢ়াত কিছু হয়তো দূৰত্ব বঢ়াব বিচৰা দেখা যাব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে। কিন্তু এওঁলোকৰ আজি মন কিছু আনন্দিত হৈ থাকিব। বিশেষকৈ দিনটোৰ সন্ধিয়াৰ সময়খিনি মন খুব আনন্দিত হৈ থাকিব। লগতে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আশাবোৰ বৃদ্ধি পাব। লগতে আজি কিবা প্ৰয়োজনীয় সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনাৰ কিবা খৰচ হয়তো হ'ব পাৰে। আজি ভৱিষ্যতৰ বাবে এওঁলোকে যথেষ্ট চিন্তা কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, কি নকৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ কিছু প্লেন বনোৱা এওঁলোকক দেখা যাব। আজি কাজিয়া পেচালৰ পৰা যিমান পাৰে দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি আকৰ্ষণ শক্তি বাঢ়িব। গতিকে সমাজত মান সন্মান আৰু প্ৰতিষ্ঠা প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা আছে। আজি আত্মবিশ্বাস বৃদ্ধি পাব। গতিকে এওঁলোকৰ উৎসাহো আজি দুগুণ বৃদ্ধি পোৱা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি কিবা ক্ৰয় কৰিব যাওঁতে হয়তো হাতত ধনৰ অকণমান অভাৱ হ'ব পাৰে। প্ৰয়োজনতকৈ অকণমান বেছিকৈ ধন লৈ যোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি যি কাম কৰিব নিদিয়ক কিয় এওঁলোকে অতি সোনকালে সহজতে সেই কামসমূহ শেষ কৰা দেখা যাব। ঘৰুৱা কাম বেছিকৈ কৰিবলগীয়াও হয়তো হ'ব পাৰে। কিন্তু এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ মনত কথাবোৰ জনাৰ ইচ্ছা অকণমান বৃদ্ধি পাব। গতিকে কথাবোৰ জানিব বিচৰা এওঁলোকক দেখা যাব।
ইয়াৰ উপৰি বিদেশী ব্যক্তিসকলৰ আজি সমাজত কিছু নজনা চিনি নোপোৱা ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।